গণিতৰ শতাংশ বা পাৰ্চেণ্টেজৰ সহজ কনচেপ্ট মই ক'ব বিচাৰিছোঁ আপোনালোকৰ আগত। পাৰ্চেণ্টেজ মানে হৈছে প্ৰতি এশত। পাৰ্চেণ্টেজৰ মূল সূত্ৰ হৈছে পাৰ্চেণ্টেজ ইজুকেল অংশ হৰণ মুঠ ইনটু 100। উদাহৰণস্বৰূপে ক'ব পাৰি যে এটা শ্ৰেণীত মুঠ 50জন ছাত্ৰ ছাত্ৰী আছে, তাৰ ভিতৰত 40জন উপস্থিত আছে। ইয়াত এই শ্ৰেণীটোত কিমানজন ছাত্ৰ ছাত্ৰী উপস্থিত আছে, কিমান পাৰ্চেণ্ট। এইটো ক'ব কাৰণে আপোনালোকে পাৰ্চেণ্টেজ সমান যিটো অংশ হৰণ মুঠ ইনটু 100 কৰিব লাগিব। ইয়াত যিহেতু 40জন উপস্থিত আছে, 40জন ডিভাইডেড বাই 50জন মুঠ সৰ্বমুঠ হয়, সেইকাৰণে 50জন ইনটু 100 আৰু কটাকটি কৰিলে আপুনি 80% উপস্থিত আছে। একেবাৰে চিম্পুল হয়। আৰু পাৰ্চেণ্টেজক যদি ফ্ৰেকশ্যনলৈ নিবলৈ হয়, পাৰ্চেণ্টেজক যদি আপুনি ভগ্নাংশলৈ নিবলৈ হ'লে 25%ক যদি ভগ্নাংশলৈ নিব লাগে, তো 25% 25% মানে 100 হয়। তো 25 ডিভাইডেড 100 ইজুকেল কটাকটি কৰি 4/1 হ'ল। তো এইদৰে 50%ক যদি আপুনি ভগ্নাংশলৈ নিয়ে 2/1 হয়। 75%ক যদি আপুনি ভগ্নাংশলৈ নিয়ে 4/3 হয়। 75%ক আপুনি ভগ্নাংশলৈ নিব লাগে, আপুনি 75টো ওপৰত দিব লাগিব, ডিভাইডেড কৰিব লাগিব 100। তো কটাকটি কৰি আপুনি 4/3 পাব। তো এইদৰে 10%কো যদি ভগ্নাংশলৈ নিয়ে 10/1 হয়। তো পাৰ্চেণ্টেজক যদি দশমিকলৈ নিয়ে, ডেচিমেললৈ নিয়ে, তেতিয়া আপুনি পাৰ্চেণ্ট চিহ্নটো আঁতৰাই 100ৰে ভাগ কৰিলেই হ'ব। ধৰক আপুনি 20%ক যদি 100ৰে ভাগ কৰে, 20ক 100ৰে ভাগ কৰিলে 0.20 পাব। তেনেদৰে 25%ক আপুনি 100ৰে ভাগ কৰিলে 0.35 পাব। 75%ক যদি আপুনি 100ৰে ভাগ কৰে 0.75 পাব। 125%ক যদি 100ৰে ভাগ কৰে 1.25 পাব। তো এইদৰে। আৰু কোনো সংখ্যাৰ পাৰ্চেণ্টেজ উলিয়াব লাগে, তেতিয়া আপুনি x% of y ইজুকেল টু x ডিভাইডেড 100 ইনটু y। উদাহৰণস্বৰূপে আপুনি 20% of 500, 500ৰ 20% কিমান হয়? তো তাৰ কাৰণে আপুনি 20 ডিভাইডেড 100 ইনটু 500 কটাকটি কৰি আপুনি 100 পাব। অৰ্থাৎ 500ৰ 20% 100 হয়। আৰু পাৰ্চেণ্টেজৰ বৃদ্ধিৰ পাৰ্চেণ্টেজ কেনেদৰে উলিয়াব লাগে, এইটো হৈছে বৃদ্ধিৰ পাৰ্চেণ্টেজ ইজুকেল বৃদ্ধি হৰণ মূল মূল্য ইনটু 100। উদাহৰণস্বৰূপে এটা বস্তুৰ মূল্য 500ৰ পৰা 600 হ'ল, তো কিমান পাৰ্চেণ্ট বৃদ্ধি হ'ল, এইটো উত্তৰ আহিব পাৰে। তো ইয়াত আপুনি বৃদ্ধি পাৰ্চেণ্টেজ উলিয়াবৰ কাৰণে 600ৰ পৰা 500 বিয়োগ কৰি দিয়ক, তেতিয়া আপুনি দেখিব যে 100 বৃদ্ধি হ'ল। তো 100 বৃদ্ধি হোৱাৰ কাৰণে 100 যিটো বৃদ্ধি হ'ল সেইটো ওপৰত লিখিবলৈ 100 ডিভাইডেড 500 দিব লাগিব, কাৰণ 500টো হৈছে মূল মূল্য ইনটু 100 কৰিব লাগিব, আৰু কটাকটি কৰি আপুনি 20% পাব। ঠিক তেনেদৰে আপুনি পাৰ্চেণ্টেজ ডিক্ৰিজতো আপুনি হ্ৰাসৰ পাৰ্চেণ্টেজ উলিয়াবৰ কাৰণে আপুনি হ্ৰাস হৰণ মূল মূল্য ইনটু 100 কৰিব লাগিব। উদাহৰণস্বৰূপে 800 বস্তুৰ মূল্য যদি 600 হ'ল, তেতিয়া কিমান পাৰ্চেণ্ট হ্ৰাস হ'ল। তেতিয়া আপুনি হ্ৰাসৰ মূল্য উলিয়াবৰ কাৰণে, হ্ৰাসৰ পাৰ্চেণ্টেজ উলিয়াবৰ কাৰণে 800ৰ পৰা 600 বিয়োগ কৰিলে আপুনি 200 পাব। তো 200 হ্ৰাস হ'ল, আৰু 200 পাৰ্চেণ্টেজটো উলিয়াবৰ কাৰণে, পাৰ্চেণ্টেজটো ডিক্ৰিজ উলিয়াবৰ কাৰণে আপুনি 200টো ওপৰত লিখিব লাগিব, আৰু যিহেতু মূল মূল্য 800 আছিলে, তো 800টো তলত লিখিব লাগিব। 800/200 লিখি 100ৰ লগত পূৰণ কৰিব লাগিব, আৰু কটাকটি কৰি আপুনি 25% ডিক্ৰিজ হ'ল। তো এইধৰণে আপুনি এই কনচেপ্টখিনি আপোনালোকে ভালছে এবাৰ ৰিভাইজ কৰিব, ভালছে এবাৰ পঢ়ি চাব নিজেও। তো এইখিনি যদি আপুনি ভালছে কনচেপ্টটো বুজি লয়, তেতিয়া পাৰ্চেণ্টেজৰ আপুনি সকলো ধৰণৰ প্ৰশ্ন আপুনি কৰিব পাৰিব। তো ইয়াৰ পিছতো আপোনালোকক এনেকুৱা MCQ যিবোৰ এক্সামত আহে, এক্সামৰ অহা MCQ কিছুমান মই কৰাম, আপোনালোকে কনচেপ্টটো ভালছে বুজি ল'ব।